ঐতিহাসিক স্থানত সন্দেহজনক লোকৰ বেদখল সামগুৰিৰ সামধৰা গড়ত বেদখল এয়া সামধৰা গড় আহোম ৰাজত্বৰ শৌৰ্য বীৰ্যৰ প্ৰতীক সামধৰা গড় কিন্তু সামধৰা গড়লৈ এতিয়া বিপদ আহিছে সন্দেহজনক লোকৰ বেদখল চলিছে সামধৰা গড়ত 1616 চনত স্বৰ্গদেউ প্ৰতাপ সিংহই নিৰ্মাণ কৰিছিল সামধৰা গড় সামগুৰি ৰাজচক্ৰৰ অন্তৰ্গত ননৈৰ সমীপৱৰ্তী তথা নগাঁও আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী সদাশিৱ পাহাৰৰ পৰা উত্তৰে ব্ৰহ্মপুত্ৰ নদীলৈকে আছিল গড়টো শত্ৰুক বাধা দিবৰ বাবে নিৰ্মাণ কৰা হৈছিল গড়টো সামধৰা গড়ত আহোম সেনা আৰু তুৰ্বকৰ যুদ্ধ হৈছিল এই ঐতিহাসিক গড়টোত সন্দেহজনক লোকে বেদখল কৰি পকি ঘৰ সাজি গাঁও পাতি লৈছে গড়টোত থকা মূল্যৱান চেগুন গছো কাটি তহিলং কৰিছে এই বেদখল উচ্ছেদ কৰি গড়টোক সংৰক্ষণ কৰিবলৈ দাবী জনাইছে টাই আহোম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ লগতে আছুৱে 1538 শকতে প্ৰতাপ সিংহই মোগলক ৰুধিবৰ কাৰণে এই গড়টো স্থাপন কৰিছিলে আৰু সেই গড়টো আমাৰ শিমলু গড়ৰ পৰা আৰম্ভ কৰি একেবাৰে পুটাকলঙলৈকে এই বিস্তৃত অঞ্চল আজি সংকটৰ গ্ৰাহত আৰু বিভিন্ন সময়ত আমি মাজতে এটা গৈছিলোঁ চাবলৈ গৈ পেলাই দেখিছোঁ যে তাতে অবৈধভাৱে ঘৰ বনাই তাতে নিগাজিকৈ থাকিবলৈ লৈছে আকাৰীয়ে দখল কৰি লৈছে গতিকে আমি প্ৰশাসনক আহ্বান জনাইছোঁ অনুৰোধ কৰিছোঁ যাতে খুব সোনকালে যিহেতু গোটেই অসমতে উচ্ছেদ অভিযান চলি আছে গতিকে আমাৰ এই মাটিখিনিও হেৰিয়াৰ পৰা উদ্ধাৰ কৰি যাতে সংকটমুক্ত কৰে ছাত্ৰ সন্থাৰ স্পষ্ট দাবী আগতেও আছিলে এতিয়াও আছে ঐতিহাসিক সমল তেতিয়াৰ দিনতে আহোম ৰাজত্ব কালতে শত্ৰুক ৰুধিবলৈ চামধৰা গড় নিৰ্মাণ কৰা হৈছিল আমাৰ স্পষ্ট দাবী স্পষ্ট কথা এই চামধৰা গড় সম্পূৰ্ণৰূপে বেদখল হ'ব লাগিব ইয়াত থকা যি প্ৰতিষ্ঠানসমূহ চলি আছে তাক বেদখল কৰি পেলাই তাক কটা হৈছে তাৰ মাটিসমূহ যি গড়ৰ চাৰিওপাশে থকা মাটিসমূহ কাটি নিয়া দেখিবলৈ পোৱা যায় ছাত্ৰ সন্থাৰ স্পষ্ট দাবী প্ৰশাসনে ইয়াৰ ওপৰত বিহিষ্ট ব্যৱস্থা গ্ৰহণ কৰক চৰকাৰী পক্ষই ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক আৰু কঠোৰতকৈ কঠোৰতম শাস্তি তেওঁলোকক প্ৰদান কৰক সৰকাৰ তথা নগাঁও জিলা প্ৰশাসনে শীঘ্ৰেই বেদখলকাৰী সন্দেহজনক লোকসকলক উচ্ছেদ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ দিছে সংগঠন দুটাই ঐতিহাসিক সামধৰা গড় বেদখলমুক্ত কৰাৰ ব্যৱস্থা কেতিয়া কৰিব চৰকাৰে সামগুৰিৰ পৰা অভিজিত বৰা NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা